নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। আমি বিভিন্ন সময়ত ধূপকাঠি, টয়লেট ক্লিনাৰ, ফিনাইল, ডিছৱাছ বাৰ, ৱাশ্বিং পাউডাৰ, হেণ্ড ৱাছ ইত্যাদি সৰু সৰু উদ্যোগবিলাক আপুনি ঘৰতে কেনেকৈ কৰিব তাক লৈ আমি বিভিন্ন কণ্টেণ্ট প্ৰস্তুত কৰোঁ। আপোনালোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজি আমি আলোচনা কৰিম এই সৰু সৰু উদ্যোগবিলাক কৰিবলৈ যাওঁতে আপুনি মাৰ্কেটিঙত কেনেকুৱা ধৰণৰ সাৱধানবিলাক ল'ব, আপুনি প্ৰডাক্ট মেনুফেকচাৰিঙত কি কি সাৱধান হ'ব আৰু ডকুমেণ্টেশ্যন পাৰ্টত কি কি সাৱধান হ'ব, যিকেইটা বিষয় আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আমি কথাখিনি যিমান পাৰোঁ সহজ আৰু চিম্পলকৈ আলোচনা কৰিব চেষ্টা কৰিম, যাতে নেকি আপুনি যেতিয়া আৰম্ভণি কৰে, আপুনি ধৰি লৈছোঁ সৰু ইনভেষ্টমেণ্ট এটা কৰি যেতিয়া ব্যৱসায়টো আৰম্ভণি কৰে, যাতে এই বিষয়কেইটা আপুনি আগতীয়াকৈ জানি বা আপুনি আগতীয়াকৈ প্ৰয়োগ কৰি আপোনাৰ উদ্যোগটোক এটা ভাল পৰ্যায়লৈ আপুনি লৈ যাব পাৰে। বন্ধুসকল, যেতিয়া আপুনি এটা সৰু উদ্যোগ আপুনি আৰম্ভণি কৰে, ধৰি লৈছোঁ মই ধূপকাঠি উদ্যোগ আপুনি আৰম্ভণি কৰিছে আৰু আপোনাৰ প্ৰাৰম্ভিক বিনিয়োগ মাত্ৰ 10,000 টকা, তো নিশ্চয় আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় যাতে নেকি সৰু সৰু ভুলবিলাক যাতে আপোনাৰ হৈ নাযায়। আমি যেতিয়া সৰু উদ্যোগ এটা আৰম্ভণি কৰোঁ, আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আমাৰ ডকুমেণ্টেশ্যন পাৰ্টটো। আপুনি যেতিয়া উদ্যোগটো আৰম্ভণি কৰে, আপুনি প্ৰথমতে আপোনাৰ ডকুমেণ্টছবিলাক ঠিক ঠাক কৰিবলৈ আপুনি চেষ্টা কৰিব লাগিব। বিশেষকৈ আপুনি যেতিয়া সৰুকৈ উদ্যোগটো আৰম্ভণি কৰিছে, তো আপোনাৰ কাৰণে ইনিচিয়েল যিখিনি ট্ৰেড পাৰ্মিশ্যন, বা আপুনি যদি গাঁও পঞ্চায়ত অঞ্চলত থাকে বা আপুনি মিউনিচিপালিটি অঞ্চলত থাকে, তো আপোনাৰ কাৰণে এখন ট্ৰেড লাইচেন্স লোৱাটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। ট্ৰেড লাইচেন্সখন লোৱাৰ লগতে আপুনি এখন ফ্ৰীকে ডকুমেণ্টছ পায়, সেইখন হৈছে MSME। গতিকে আপুনি MSMEখন আপুনি লৈ ল'ব, যিখনক আমি উদ্যোগ আধাৰ বুলিও কওঁ, আৰু লগতে আপুনি এটা বেংক একাউণ্ট আপুনি বনাই ল'ব। এই তিনিটা বস্তু যেতিয়া আপুনি বনাই লয়, তাৰপিছত আপুনি ব্যৱসায়টো লাহে লাহেকৈ কৰিবলৈ আপুনি চেষ্টা কৰাটো দৰকাৰ। এতিয়া যিহেতু আপুনি আমাৰ লগত আমি এই বিষয়বিলাকত জড়িত হয়, তো আপুনি কি কৰিব লাগিব যে আমাৰ লগত যেতিয়া এই প্ৰশিক্ষণবিলাক আমি দিওঁ, এই প্ৰশিক্ষণবিলাক লওঁতে আপুনি আমাৰ লগত যিবিলাক প্ৰজেক্ট ৰিপৰ্ট থাকে, কোটেশ্যন থাকে, বা আপোনাক যিবিলাক ডকুমেণ্টেশ্যন থাকে আমি হেল্প কৰোঁ, সেইখিনি আপোনালোকে ল'বলৈ নিশ্চয় নাপাহৰিব। তো ইয়াৰ এই ডকুমেণ্ট পাৰ্টটোৱে আপোনাক হেল্প কৰে গভৰ্ণমেণ্টৰ বিভিন্ন স্কিমৰ কাৰণে, বা বেংকৰ লোনৰ কাৰণে, বা আপুনি যেতিয়া ফাণ্ড ৰাইজিং কৰে, সেই ফাণ্ড ৰাইজিং বিল্ড আপ কৰিবৰ কাৰণেও আপোনাক এই ডকুমেণ্টেশ্যন পাৰ্টটোৱে হেল্প কৰে। তো গতিকে যেতিয়া ব্যৱসায়টো আপুনি সৰুকৈ আৰম্ভণি কৰিছে, তাৰে এটা অংশ আপুনি নিশ্চয় ডকুমেণ্টেশ্যন পাৰ্টত বিনিয়োগ কৰিবলৈ নাপাহৰিব। ইয়াৰ পিছৰ পাৰ্টটো হৈছে আপোনাৰ প্ৰডাক্ট মেনুফেকচাৰিং। আমি বিভিন্ন সময়ত যেতিয়া ৱৰ্কশ্বপ এণ্ড ট্ৰেইনিংবিলাক অৰ্গেনাইজ কৰোঁ, আমি শিকাওঁ কেনেকৈ আপুনি ধূপকাঠি বনাব, কেনেকৈ টয়লেট ক্লিনাৰ বনাব, কেনেকৈ ফিনাইল, ডিছৱাছ বাৰ, ৱাশ্বিং পাউডাৰ, হেণ্ড ৱাছ বনাব। এই প্ৰক্ৰিয়াবিলাক আমি সহজ আৰু চিম্পলকৈ আপোনালোকক আমি বনাওঁ। যেতিয়া আপুনি ধূপকাঠি প্ৰস্তুত কৰিব, তো আপুনি সাৱধান হ'ব যাতে নেকি আপুনি মাৰ্কেটৰ যিটো ৰিকুৱাৰমেণ্ট, সেই ৰিকুৱাৰমেণ্টৰ ওপৰত বেছ কৰি পেলাই যাতে আপুনি প্ৰডাক্টটো মেনুফেকচাৰিং কৰে। তো সেইকাৰণে যেতিয়া আপুনি মেনুফেকচাৰিং কৰিব, তেতিয়া আপুনি কেয়াৰফুল হ'ব। আচলতে আপুনি ধূপকাঠিত লাগতিয়াল যিকেইটা বস্তু থাকে, সেই বস্তুকেইটা কি পৰিমাণে আপুনি ব্যৱহাৰ কৰিব, কেনেকৈ আপুনি তাক মিক্সাৰ কৰিব, সেই গোটেই বস্তুটো আপুনি সাৱধান হৈ যোৱাটো আপোনাৰ কাৰণে অতি দৰকাৰ, আৰু সেইটো আমি গাইডেঞ্চ কৰোঁ। মানে বিশেষকৈ ধূপকাঠি উদ্যোগ যেতিয়া আপুনি আৰম্ভণি কৰে, চেণ্ট আৰু অইলৰ কেনেকৈ আপুনি মিক্স কৰিব, আপুনি কেনেকৈ তাক ডিপিং কৰিব, কেনেকৈ আপুনি তাক পেকেজিং কৰিব, এই গোটেই বিষয়বিলাক আপুনি জনাটো দৰকাৰ, আৰু সেইখিনি আপুনি কেয়াৰফুলি কৰিব। আমি বিভিন্ন কণ্টেণ্টবিলাক প্ৰস্তুত কৰিছোঁ, তাতো আমি এইবিলাক বিষয় উল্লেখ কৰিছোঁ। গতিকে আপুনি সেই মেনুফেকচাৰিঙৰ পাৰ্টটো আপুনি ভালকৈ গুৰুত্বপূৰ্ণ দিব। ধৰি লৈছোঁ আপুনি খুব কম দামী বস্তু এটা বনাইছে, আৰু আপুনি খৰচ যদি বেছি কৰি দিয়ে, আপোনাৰ নিশ্চয় লছ হ'ব। ঠিক সেইধৰণে আপুনি খুব দামকৈ আপুনি মাৰ্কেটত চেল কৰিছে, আৰু প্ৰডাক্টটো যদি খুব ল' কোৱালিটি বনায়, তেতিয়াহ'লে নিশ্চয় আপোনাৰ এইটোৱে বিজনেছটোত ইফেক্ট কৰিব, নিগেটিভ ইফেক্ট কৰিব। ঠিক সেইধৰণে মাৰ্কেটিংটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। যেতিয়া আপুনি প্ৰডাক্ট এটা মাৰ্কেটিং কৰে, তো আপুনি খুব সাৱধানে আজিৰ তাৰিখত ছ'চিয়েল মিডিয়া ইউজ কৰাই হওক, বা নৰ্মেল মাৰ্কেটত মাৰ্কেটিং কৰোঁতেই হওক, বা আপুনি যেতিয়া বিভিন্ন ইভেণ্ট এণ্ড ৱৰ্কশ্বপবিলাক অৰ্গেনাইজ কৰে, এই গোটেইবিলাকতে আপুনি এটা ভাল কৌশল, ভাল পদ্ধতি আপুনি ব্যৱহাৰ কৰাটো দৰকাৰ। আপুনি তাক জনাটো দৰকাৰ, আপুনি কেনেকৈ ষ্টেপকৈ তাক আপুনি আগবঢ়াই লৈ যাব লাগিব। তো আপুনি এই গোটেই বস্তুখিনি যদি আপুনি ভালকৈ গাইডেঞ্চটো লৈ লয়, বা ভালকৈ আপুনি নিজেও তাক এনালাইজ কৰি লয়, ভালকৈ এটা প্লান বনাই লয়, তো নিশ্চয় আপুনি গ্ৰ' কৰিব পাৰিব। তো আপুনি সাৱধান হ'ব লাগিব ডকুমেণ্টেশ্যন পাৰ্টটোত, আপুনি সাৱধান হ'ব লাগিব প্ৰডাক্ট মেকিং পাৰ্টটোত, আৰু আপুনি মাৰ্কেটিঙতো আপুনি সাৱধান হ'ব লাগিব। ইয়াৰ লগতে আমি ডকুমেণ্টেশ্যন পাৰ্ট যেতিয়া আলোচনা কৰোঁ, এটা প্ৰডাক্ট যেতিয়া আপুনি মাৰ্কেটত চেল কৰিবলৈ যায়, এটা প্ৰডাক্ট যেতিয়া আপুনি মাৰ্কেটত মাৰ্কেটিং কৰে, তো আপোনাৰ কাৰণে ট্ৰেডমাৰ্কটো অতি গুৰুত্বপূৰ্ণ। আপুনি যিটো প্ৰডাক্ট বনাব, সেই প্ৰডাক্টটোৰ নিৰ্দিষ্ট এটা ট্ৰেডমাৰ্ক আপুনি লৈ ল'ব লাগে। তো ট্ৰেডমাৰ্কটো আপোনাৰ এনেকুৱা এটা বস্তু হয় যিটো নেকি আপোনাৰ ব্ৰেণ্ডটোক প্ৰটেক্ট কৰে। সেইকাৰণে আপুনি এটা ভাল ট্ৰেডমাৰ্কটো চিলেক্ট কৰি ল'ব, আৰু ট্ৰেডমাৰ্কটো লৈ পেলাইহে আপুনি প্ৰডাক্টটো প্ৰিণ্টিং কৰিব, বা আপোনাৰ বক্সটো ৰেডি কৰিব, আৰু তাৰপিছত আপুনি তাৰ মাৰ্কেটিং কৰিব।
এই গোটেই কামখিনি যেতিয়া আপুনি ভালকে কৰে তো আপুনি কিছু সময় দিব লাগিব, কিছু মটিভেটেড হৈ পেলাই আপুনি কাম কৰিব লাগিব আৰু নিশ্চিত ৰূপত মাৰ্কেটত বহুত নিগেটিভ ঘটনাও ঘটি থাকে, নিগেটিভ চিটুৱেশ্যন আপুনি ফেচ কৰিব, কিন্তু আপুনি পজিটিভ হৈ পেলাই আপোনাৰ ব্যৱসায়টোক এটা ভাল পৰ্যায়লৈ নিবৰ কাৰণে ইনিচিয়েলি 10,000 টকাত খুব কম আপোনাৰ আৰ্নিং হ'ব, কিন্তু যেতিয়া তাক আপুনি লাহে লাহে বঢ়াই গৈ থাকিব, পাব্লিক ছাপোৰ্ট আহিব, ফাণ্ডিং হ'ব, বেংকে ছাপোৰ্ট কৰিব, গভৰ্ণমেণ্টে ছাপোৰ্ট কৰিব, তো আপোনাৰ ব্যৱসায়টো এটা ভাল পৰ্যায়লৈকে যাব পাৰিব। আমি অসম গ্ৰাম্য উদ্যোগ বিকাশ পৰিষদৰ ফালৰ পৰা আপোনালোকক হেল্প কৰোঁ ডকুমেণ্টেশ্যন পাৰ্টত, প্ৰডাক্ট মেকিঙত এণ্ড মাৰ্কেটিঙত, লগতে আপোনাৰ প্ৰডাক্টটো এক্সপৰ্ট লেভেললৈ যাবৰ কাৰণে আপোনাৰ যিখিনি গাইডেঞ্চৰ দৰকাৰ সেইখিনি আমি আপোনালোকক ছাপোৰ্ট কৰোঁ। গতিকে বন্ধুসকল, আপোনালোকে যদি ভাবে যে মই ঘৰৰ পৰাই কম বিনিয়োগত উদ্যোগ আৰম্ভণি কৰোঁ, যেনেকৈ ধূপকাঠি, টয়লেট ক্লিনাৰ, ফিনাইল, ডিছ ৱাছ বাৰ, ৱাশ্বিং পাউডাৰ, হেণ্ড ৱাছ, তো নিশ্চয় আপোনালোকে আমাক কমেণ্ট কৰিব বা আপোনালোকে আমাৰ হোৱাটছআপ নম্বৰ হোৱাটছআপ কৰিব, যাতে নেকি আপোনালোকক আমি কমপ্লিটলি গাইডেঞ্চ কৰিব পাৰোঁ, ট্ৰেইনিংটো দিব পাৰোঁ আৰু আপোনালোকক আমি আগবঢ়াই লৈ যাওঁত আমি সকলোৱে লগ লাগিব পাৰোঁ। তো এই গোটেই কমপ্লিট ছাৰ্ভিচটো, ট্ৰেইনিং ছাৰ্ভিচটোৱে হওক বা ডকুমেণ্টেশ্যন পাৰ্টটোৱে হৈছে কমপ্লিটলি ফ্ৰী। ইয়াতে আপুনি কোনো বিনিয়োগ খৰচ কৰিব নালাগে, কিন্তু যদি আপুনি ৰ মেটেৰিয়েল ল'ব বিচাৰিছে তেতিয়াহ'লে নিশ্চয় আপুনি এটা মিনিমাম ইনভেষ্টমেণ্ট কৰি আপোনালোকে আমাৰ পৰা ৰ মেটেৰিয়েলবিলাক ল'ব পাৰিব। আৰু মাৰ্কেটিং কৰোঁতে নিশ্চয় আমি ছ'চিয়েল মিডিয়াই হওক বা যিখিনি মাৰ্কেটিঙৰ আপোনাক ছাপৰ্টিভ হেল্প লাগে সেইখিনি আপোনালোকক হেল্প কৰি দিওঁ। ডকুমেণ্টেশ্যন পাৰ্টত যদি ডকুমেণ্টেশ্যনত আপোনাৰ কিবা অসুবিধা ফেচ কৰিছে তো আমি এইখিনিও হেল্প কৰি দিওঁ। আৰু মই কৈছোৱে যে আমি আপোনালোকক এই যিখিনি প্ৰজেক্ট ৰিপৰ্ট বনাই দিয়া হওক, কোটেশ্যন হওক বা চাৰ্টিফিকেশ্যনৰ পাৰ্টটোত আমি কমপ্লিটলি ফ্ৰী অফ কষ্ট আপোনালোকক আমি কৰি দিওঁ। তো বন্ধুসকল, দেৰি নকৰিব, আপোনালোকে নিশ্চয় এই ধৰণৰ উদ্যোগবিলাক আৰম্ভণি কৰাটো অতি দৰকাৰ, কাৰণ আজি আৰম্ভণি কৰিলে নিশ্চয় কাইলৈ আপোনালোকে ভাল এটা ফল লাভ কৰিব, কিন্তু আৰম্ভণিটো আপুনি আজি কৰি থোৱা দৰকাৰ, কাৰণ আজি আৰম্ভণি কৰিলে নিশ্চয় 1 বছৰৰ পিছত আপোনালোকে মানুহে চিনি পাব আৰু আপোনাৰ প্ৰডাক্টটো এটা ভাল পৰ্যায়লৈকে যাব পাৰে। গতিকে আপোনালোকে হোৱাটছআপ কৰিব, ডিটেইল আমি আপোনালোকক শ্বেয়াৰ কৰিম আমাৰ অৰ্গেনাইজেশ্যনৰ বিষয়ত বা আমাৰ গোটেই প্ৰচেছটোৰ বিষয়ত, আৰু আপোনালোকে যদি ইচ্ছা কৰে আমাৰ এই প্ৰজেক্টটো বা আমাৰ এই কেম্পেইনটোত জড়িত হ'ব পাৰিব, তো নিশ্চয় হোৱাটছআপ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।